আৰ্থিক অনাটন হ'ব নোৱাৰে সফলতাৰ অন্তৰায়। এয়া পুনৰ প্ৰমাণ কৰিলে সদৌ অসম ছাত্ৰ সন্থাই। মেধাৱী ছাত্ৰীক সহায়ৰ হাত আছুৰ। আৰ্থিক দৈন্যতাৰ মাজেৰে শিক্ষাৰ জখলাত উন্নতিৰ দিশত আগুৱাই যোৱাৰ সপোন দেখা এগৰাকী মেধাৱী ছাত্ৰী হৈছে তপীস্না দাস। 2020 বৰ্ষৰ JEE পৰীক্ষাত উত্তীৰ্ণ হৈ IIT ৰুৰকীত অধ্যয়নৰ সুবিধা লাভ কৰে তপীস্নাই। আৰ্থিক অসুবিধাৰ বাবে উচ্চ শিক্ষাৰ সপোন আধাতে সামৰিবলগীয়া পৰিস্থিতিৰ সন্মুখীন হৈছিল তপীস্না আৰু তেওঁৰ পৰিয়াল। পৰৱৰ্তী সময়ত ছাত্ৰীগৰাকীৰ শৈক্ষিক ভৱিষ্যতৰ কথা উপলব্ধি কৰি সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে তপীস্নাৰ 4 বছৰীয়া পাঠ্যক্ৰমৰ 8টা ষান্মাসিকৰ খৰচ বহন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। তাৰ পৰিপ্ৰেক্ষিততে আছুৰ সাংস্কৃতিক সম্পাদক অনিল গগৈ প্ৰমুখ্যে কেইবাজনো সদৌ অসম ছাত্ৰ সন্থাৰ সদস্য তপীস্নাৰ ঘৰত উপস্থিত হৈ প্ৰথম ষান্মাসিকৰ 33,000 টকা প্ৰদান কৰাৰ লগতে সকলো ধৰণৰ সহযোগিতাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। আছুৱে ইমানখিনি সহায় কৰাৰ কাৰণে বহুত বহুত ধন্যবাদ। তেওঁলোকে সহায় নকৰা হ'লে বা ইমানখিনি মানে যে ফাইনেন্সিয়েল হেল্পৰ প্ৰতিশ্ৰুতি নিদিয়া হ'লে হয়তো মই মোৰ এইটো মানে ষ্টাডি লাইফটো মানে মাজতে ৰৈ গ'ল হয়, কিজানি মই আগবাঢ়ি যাব নোৱাৰিলোঁ হয়। অশেষ ধন্যবাদ আছুক। তাই মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীত ছাত্ৰ সন্থাৰ যি অভিনন্দন অনুষ্ঠান, সেই অভিনন্দন অনুষ্ঠানত অভিনন্দন পত্ৰ লাভ কৰিবলৈ সক্ষম হৈছে। তাই এগৰাকী মেধাৱী ছাত্ৰী আৰু এতিয়া তাই IITত মেকানিকেল ইঞ্জিনিয়াৰ পঢ়িবৰ কাৰণে সুবিধা লাভ কৰিছে। আৰু তাইৰ পঢ়াৰ যাত্ৰাত যাতে অসুবিধা নাহে, যাতে বাধা যাতে নাহে, তাৰ বাবে চিন্তা চৰ্চা কৰি সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ ডাঙৰীয়া আমাক তাহাঁতৰ ঘৰলৈ পঠাইছে আৰু প্ৰথম ছেমিষ্টাৰৰ পইচাটো যিটো নামভৰ্তি পইচা আমাক দি পঠাইছে। আৰু আমি আশা ৰাখিম তাই যিটো লক্ষ্য উদ্দেশ্য লৈছে সেই লক্ষ্য উদ্দেশ্যত পূৰ্ণ হওক। দুলীয়াজানৰ পৰা ৰাজীৱ গগৈ ৰিপৰ্ট, ঈশান নিউজ।